ওপৰত স্লেব এখন দি যিটো জেগা এনেই বেকাৰকৈ থাকে আৰু ৰুমৰ ভিতৰত দিলে যিহেতু কমফৰ্টেবল ফিল নহয় মানে সেইটো কাৰণে কৰিডৰটো এনেই বেকাৰকৈ থাকে তাৰ ওপৰতে যদি স্লেব এখন দিয়া যায় আপোনালোক বহুত উপকৃত হ'ব। আপোনালোকে চাবচোন ঘৰৰ ডিজাইনটো ফাইনেল লুকটো দিম বাৰু। এনেকৈ যদি কৰিডৰৰ ওপৰত স্লেব এখন দিয়ে মানে যথেষ্ট ডাঙৰ ডাঙৰ বস্তু থ'ব পাৰি। এনেই ৰুমৰ ভিতৰত দিলেতো ইমান 4 ফুট বা 5 ফুটীয়া স্লেব এখন নবহে ধৰক। কৰিডৰৰ ওপৰত মানে ডাঙৰ স্লেব এখন ধুনীয়াকৈ দিব পাৰি মানে 4-5 ফুটীয়া স্লেব এখন দিব পাৰি যিহেতু ৰিংটেলকেইটাই ধৰে আৰু ন। সেইটো কাৰণে আপোনালোকক এই ভিডিঅ' কৰা এটা উদ্দেশ্য আপোনালোকেও যদি কোনোবাই আছাম টাইপ ঘৰ বনাইছে এনেকৈ কৰিডৰৰ ওপৰত মানে স্লেব এখন দিব পাৰে ধুনীয়াকৈ আহল বহল স্লেব হ'ব। তো মানে ধুনীয়া সুবিধা আৰু মানে স্লেবখন দিয়াৰ পৰা কিছুমান বস্তু মানে ষ্ট'ৰ ৰুম নিচিনাকৈ বনাই দিব পাৰে কৰিডৰটোৰ ওপৰত ধুনীয়াকৈ ডাঙৰ ডাঙৰ বস্তু ৰাখিব পাৰিব। কিন্তু ঘৰৰ মানে ৰুমৰ ৱালত মানে স্লেবখন দিলে ইমান কমফৰ্টেবল নহয়, ইমান ডাঙৰ বস্তু ৰাখিব নোৱাৰে। জেগাটো ছেফটি জেগা। তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, বেলেগেও বুজি পাব ইমান বুজিটো মানে এইটো।